নমস্কাৰ টাইমছ নিউজ টুডেৰ সমদৰ্শকক স্বাগতম জনাই ষ্টুডিঅত মই হিৰক আৰু এই মুহূৰ্তত দিবলৈ ওলাইছে এটা গুৰুত্বপূৰ্ণ খবৰ কাৰ্বি আংলঙৰ মানজাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে ডিমাপুৰৰ পৰা নগাঁও অভিমুখে গৈ থকা এখন আল্ট্ৰা বাছ আৰু এখন টেংকাৰৰ মাজত সংঘটিত হয় দুৰ্ঘটনাৰ ফলত তিনিজন লোক থিতাতে মৃত্যু হয় মৃত্যু হোৱা লোকসকল হৈছে জাবেদ আলী আৰু ঘৰ মাধৱপুৰত বাক্সাৰ ধৰ্মেন্দ্ৰ দাস আৰু এজনৰ পৰিচয় বৰ্তমানলৈ জানিব পৰা হোৱা নাই লগতে বহু কেইজন লোক আঘাতপ্ৰাপ্ত হৈছে আঘাতপ্ৰাপ্ত লোকসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়া হৈছে দুৰ্ঘটনাত পতিত হোৱা বাছখনৰ নম্বৰ AS21 C4996 আৰু টেংকাৰখনৰ নম্বৰ AS14 C6713 ৰেক ভয়াবহ দুৰ্ঘটনা সংঘটিত হৈছে য'ত কেইবাজনো লোক মৃত্যু হোৱাৰ উপৰিও আহত হৈছে কেইবাগৰাকীও লোক আৰু এই মুহূৰ্তত টাইমছ নিউজ টুডে দৰ্শকসকলক জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ কাৰ্বি আংলঙৰ মানজাত ভয়ংকৰ পথ দুৰ্ঘটনা ডিমাপুৰৰ পৰা নগাঁও অভিমুখে গৈ থকা এখন আল্ট্ৰা বাছ আৰু এখন টেংকাৰৰ মাজত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাৰ ফলত তিনিজন লোকে থিতাতে মৃত্যুক সাৱটি ল'বলগীয়া হৈছে মৃত্যু হোৱা লোকসকল হৈছে মাধৱপুৰৰ জাবেদ আলীৰ বয়স আছিল ৩২ বছৰ আনহাতে বাক্সাৰ ধৰ্মেন্দ্ৰ দাসৰ বয়স ৩২ বছৰ বুলি জানিব পৰা গৈছে আৰু এতিয়ালৈ পৰিচয় জানিব পৰা হোৱা নাই আন এজনৰ থিতাতে নিহত হৈছে তিনিজন লোক লগতে বহু কেইজন লোক আঘাতপ্ৰাপ্ত হৈছে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় চিকিৎসাধীন অৱস্থাত আছে আঘাতপ্ৰাপ্ত লোকসকলক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু দুৰ্ঘটনাত পতিত হোৱা বাছখনৰ নম্বৰ AS21 C4996 আৰু টেংকাৰখনৰ নম্বৰ AS14 C6713 কাৰ্বি আংলঙৰ পৰা আনন্দ তেৰঙৰ ৰিপৰ্ট টাইমছ নিউজ টুডে